জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বজালী জিলা ছাত্ৰ সন্থাৰ অৱস্থান বিক্ষোভ। সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বজালী জিলা ছাত্ৰ সন্থাই অসমৰ হিয়াৰামঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত অৱস্থান বিক্ষোভ কাৰ্যসূচী পালন কৰে। আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বজালী জিলা ছাত্ৰ সন্থাৰ অৱস্থান বিক্ষোভ কাৰ্যসূচী। সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বজালী জিলা ছাত্ৰ সন্থাই অসমৰ হিয়াৰামঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত অৱস্থান বিক্ষোভ কাৰ্যসূচী পালন কৰে। আচলতে অতি লজ্জাজনক অসমৰ ৰাইজে এগৰাকী এনেকুৱা ব্যক্তিৰ কাৰণে আজি ন্যায় বিচাৰিব লগা হৈছে, যি ব্যক্তিগৰাকীয়ে সদায় কৈ গৈছিল যে পলিটিক্স নকৰিবা, কিন্তু তেখেতক লৈ এতিয়া দেখিছোঁ আমি ৰাজনৈতিক দলবিলাকে কিন্তু পলিটিক্স কৰাৰ নিচিনা লাগিছে। আৰু আমি প্ৰতিবাদ কৰিছোঁ, সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিখন জিলা ছাত্ৰ সন্থাত প্ৰতিবাদ কৰি আছে। আৰু জুবিন গাৰ্গৰ এই ন্যায় নোপোৱালৈকে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰতিবাদ চলি যাব। হয়, তেখেতৰ পত্নী গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে কৈছে যে 10 দিনৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া ৰাইজক জনাব লাগে, দোষীক শাস্তি দিব লাগে। আমিও সেই একেই কৈছোঁ যে অতি সোনকালে ৰাইজে আশ্বস্ত হ'ব পৰাকৈ দোষীক শাস্তি দিব লাগে।